ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ছত্তীশগড়ৰ পৰা আমাৰ লগত সংযোগ হৈ থকা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম সম্পাদক আমাৰ লগত ভাৰ্চুৱেলি সংযোগ হৈ থকা তৰুণ চুক ডাঙৰীয়া, মঞ্চত আজি আমাৰ মাজত উপস্থিত থকা ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা ডাঙৰীয়া, সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিজয় গুপ্তা ডাঙৰীয়া, অনুপ বৰ্মন ডাঙৰীয়া, অমিতাভ ভট্টাচাৰ্যী ডাঙৰীয়া, শান্তনু কলিতা ডাঙৰীয়াকে আদি কৰি এই ই-বুকৰ প্ৰচেষ্টাৰ লগত জড়িত সতীৰ্থসকল আৰু আজি আমাৰ এই সামাজিক দূৰত্বৰ প্ৰিন্সিপলৰ ভিত্তিত অনুষ্ঠিত কৰা এই সভাত উপস্থিত আমাৰ দলীয় কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, কৰোনা মহামাৰী আৰম্ভ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশক কোভিড-19 মহামাৰীৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে 21 দিনৰ এক লকডাউন ঘোষণা কৰিছিল আৰু স্বাভাৱিকভাৱে লকডাউন ঘোষণা কৰা হোৱাৰ লগে লগে যিহেতু এই সিদ্ধান্ত জীৱন আৰু সম্পত্তি ৰক্ষাৰ স্বাৰ্থত মোদী ডাঙৰীয়াই তৎকালীনভাৱে কৰিবলগীয়া হৈছিল, স্বাভাৱিকভাৱে মোদী ডাঙৰীয়াৰ মনত চিন্তা আছিল যে এছাম লোকে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ সৈতে লগ লাগি ভাৰতীয় জনতা পাৰ্টিৰ সমস্ত সংগঠনটোক সেৱা কাৰ্যত নিয়োজিত হ'বলৈ আহ্বান জনাইছিল আৰু চাওঁতে চাওঁতে এই সেৱা কাৰ্যই এনেকুৱা এটা শিখৰত উপনীত হৈছিল যে এটা সময়ত আমি সকলোৱে অনুভৱ কৰিলো যেন ভাৰতীয় জনতা পাৰ্টিৰ আন এটা নাম হ'ল সেৱা আৰু সেৱাই সংগঠন, এই ধৰণৰ এক মন্ত্ৰ আমাৰ জীৱনৰ লগত জড়িত হৈ পৰিল। মোৰ মনত আছে ভাৰতীয় জনতা পাৰ্টিৰ এলাহাবাদত যেতিয়া ৰাষ্ট্ৰীয় অধিৱেশন হৈছিলে, মোৰ সেইখনেই প্ৰথম ৰাষ্ট্ৰীয় অধিৱেশন চোৱাৰ সৌভাগ্য প্ৰথমবাৰ হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ ভাষণত এছ শব্দক লৈ কেইবাটাও পৰিভাষা দিছিল। বিজয় গুপ্তা ডাঙৰীয়াই উল্লেখ কৰিছিল সংগঠনৰ পৰা, সেৱাৰ পৰা, সমন্বয়ৰ পৰা সহৃদয়তালৈকে তেওঁ এছ বা স শব্দৰ গোটেইখিনি চৰিত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ জীৱন আৰু সংস্কৃতিত কেনেকে প্ৰতিফলন হ'ব লাগে তাৰ বিষয়ে তেখেতে খুব গম্ভীৰ এক বক্তব্য দাঙি ধৰিছিল। আজিৰ পৰা এমাহ আগতে আমাক 7খন ৰাজ্যত এই সেৱাই সংগঠন বা সেৱাৰ প্ৰশেকটোত আমি কৰা কামবিলাকৰ বিষয়ে যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিস্তৃত প্ৰেজেন্টেশ্যন লৈছিল, সেই সময়তো তেখেতে সেই এলাহাবাদৰ ৰাষ্ট্ৰীয় অধিৱেশনত দিয়া ভাষণৰ কথা উল্লেখ কৰিছিল আৰু এছ বা স শব্দটো আমাৰ জীৱনৰ লগত তাক জীৱনৰ এক মন্ত্ৰ বা জীৱনৰ প্ৰতিফলন বা সংস্কৃতি ৰূপে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। মোদী ডাঙৰীয়া সেই সভাত মুখ্যমন্ত্ৰী ডাঙৰীয়া মই দুয়োজনে থকাৰ সৌভাগ্য হৈছিল আৰু ৰঞ্জিত দাস ডাঙৰীয়া কাৰিকৰী কাৰণত ঘৰৰ পৰা সেই সভাখন উপভোগ কৰিছিলে। তাতে মোদী ডাঙৰীয়াই ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত অসম প্ৰদেশ বিজেপিয়ে গ্ৰহণ কৰা
অভূতপূৰ্ব সেৱা কাৰ্যক তেখেতে বাৰে বাৰে উল্লেখ কৰিছিলে আৰু 7খন ৰাজ্যৰ প্ৰেজেন্টেশন পোৱাৰ পিছত আমি এই গোটেই দিনকেইটাত কৰা কামৰ এক তথ্য বা গোটেইখিনি ই-বুকৰ জৰিয়তে সংগৃহীত কৰি ভৱিষ্যত প্ৰজন্মৰ কাৰ্যকৰ্তাসকলৰ বাবে থৈ যাবলৈ পৰামৰ্শ দিছিল। এটা ৰাষ্ট্ৰীয় প্ৰকল্প আৰম্ভ হৈছিল আৰু আজি আমাৰ অসম প্ৰদেশ বিজেপিয়ে প্ৰথম ৰাজ্য হিচাপে ৱেবছাইটত আমাৰ ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰা ই-বুকখন ৰমন সিং ডাঙৰীয়াৰ দ্বাৰা আমি ইয়াতে সামিল কৰিলো, উদ্বোধন কৰিলো আৰু পৰ্যায়ক্ৰমে মণ্ডল পৰ্যায়লৈকে ইয়াক নমাই নিয়াৰ সংকল্পৰ কথাও আজি আমি ইয়াত দোহাৰিছো। স্বাভাৱিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনে সেই সময়ছোৱাত কৰা সেৱা আমাৰ বাবে এক উল্লেখনীয় পদক্ষেপ আছিল। মানৱতাৰ ক্ষেত্ৰত আমি কৰি অহা কামৰ এক সম্পূৰ্ণ নিদৰ্শন আমি দেখিবলৈ পোৱাৰ আমাৰ সৌভাগ্য হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে সেই সময়ত খুব সম্ভৱ কোনো এজন কাৰ্যকৰ্তা বাদ পৰা নাছিল যিয়ে নেকি মানৱীয় অনুভূতিৰে উদ্বুদ্ধ হৈ কৰবাত নহয় কৰবাত কোনোবা এজন নহয় কোনোবা এজন আৰ্তজনক দৰিদ্ৰজনক সেৱা কৰিবলৈ আগবাঢ়ি অহা নাছিল। সাংগঠনিকভাৱে সেই লকডাউন লাহে লাহে আন নকলৈকে ৰূপান্তৰিত হৈছিল, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত সেই সেৱাৰ যি অভূতপূৰ্ব নিদৰ্শন বা অভূতপূৰ্ব আমাৰ জীৱন দৰ্শন, সেই জীৱন দৰ্শন আজিও সুন্দৰভাৱে চলি আছে। মই গৌৰৱ অনুভৱ কৰো যে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো যে যেতিয়া কোভিড ৰোগীসকলৰ বাবে প্লাজমাৰ প্ৰয়োজন হৈছিল তেতিয়া মই তেখেতক কৈছিলো যে আমি আৰু এটা পৰ্যায়ৰ ওপৰলৈ উঠিব পাৰো নেকি। আজি ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল, কিন্তু ৰাজনৈতিক দল হিচাপেও সেৱাই সংগঠন এই মহামন্ত্ৰক আঁকোৱালি লৈ আমাৰ দলৰ ফালৰ পৰা প্লাজমা ডোনেশ্যনৰ কামতো আমি নামি পৰিব পাৰো নেকি। ৰঞ্জিত দাস ডাঙৰীয়া, ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শত প্লাজমা দানৰ কামো আমি হাতত লৈছিলো আৰু আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমৰ 4খন মেডিকেল কলেজত য'ত আমি প্লাজমা লোৱাৰ ব্যৱস্থা আছে, এই 4খন মেডিকেল কলেজতে আজি আমাৰ কাৰ্যকৰ্তাসকলে প্লাজমা দান কৰিছে আৰু একোজন কাৰ্যকৰ্তাই দুটা জীৱন আজি ৰক্ষা কৰিছে, দুটা জীৱন আজি নিশ্চিত মৃত্যুৰ পৰা উভতাই দিবলৈ সক্ষম হৈছে। মই নাম প্ৰকাশ কৰিব চেষ্টা নকৰো। এনেকুৱা এটা উদাহৰণ আছে যে এটা দিন আছিল ৰাতি প্লাজমা এজন ৰাজনীতি কৰা ব্যক্তিৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিলে। মেডিকেল কলেজত মই ৰাতি প্ৰায় সিদিনাখন 1:30-2 বজাত গৈছিলো যে প্লাজমাটো যেনে তেনে যোগাৰ কৰিব লাগে, কাৰণ ব্যক্তিজন মোৰ এক পুৰণা ৰাজনৈতিক দলৰ সতীৰ্থ আছিলে। যে আন এটা ৰাজনীতি দলৰ লগত তেওঁৰ লগত যেতিয়া মই আছিলো মোৰ সতীৰ্থ আছিল। প্লাজমা লাগে, লগে লগে যি গ্ৰুপত আছিল প্লাজমা অনা হল, দিয়া হল। উৎসুকতাৰ বশতঃ তাত কোনো ইন্টেনশন নাছিল। ৰাতিপুৱা মই সুধিছিলো প্লাজমা পেকেটটো কাৰ আছিল। সেই প্লাজমা পেকেটটো ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাৰ আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তাই দিয়া প্লাজমাৰ পেকেট এটা আন এটা আমাক সততে সমালোচনা কৰা আন এটা ৰাজনৈতিক দলৰ সদস্য এজনক আমি দিব পাৰিছিলো। অৰ্থাৎ এই গোটেই কাহিনীটোৰ আঁৰত এটা কথা লুকাই আছে যে সেৱাই ৰাজনীতিৰ পৰিধিৰ পৰা ওপৰত গৈ
সংকীৰ্ণতাৰ পৰা ওপৰত গৈ মানুহৰ পূৰ্ণতা প্ৰদান কৰে। আজি হয়তো এনেকুৱা বহুত উদাহৰণ আছে যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 1000 প্লাজমা আমি দিয়াৰ সিদ্ধান্ত লৈছো। এই 1000 প্লাজমা 2000 জন মানুহৰ জীৱনত লৈ যাব। কোনোবা এজন আমাৰ শুভকাংক্ষী হ'ব, কোনোবা এজন আমাক ভাল নোপোৱা ব্যক্তি হ'ব, আৰু কোনোবা এজন হয়তো আমাক একেবাৰে যদি সেই পেকেটটো আমি দিয়া বুলি গম পাই হয়তো নলওঁ বুলি কোৱাও ব্যক্তি হ'ব। কিন্তু যেহেতু পৰিচয়বিহীন ভাবে আজি আমি মানুহক সহায় কৰিছো, মানৱতাক সহায় কৰিব খুজিছো, মানৱতাৰ কাৰণে আজি আমি নিজক উৎসৰ্গিত কৰিব খুজিছো। আমি নাজানো আমাৰ প্লাজমা কোনে পাইছে, কেনেকে পাইছে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ আজি প্ৰত্যেকজন সুস্থ হৈ অহা কাৰ্যকৰ্তাই আজি সুন্দৰভাৱে পুনৰ এবাৰ চিকিৎসা মহাবিদ্যালয়লৈ গৈ নিজৰ প্লাজমা দান কৰিছে। আজি এই প্ৰায় মাৰ্চ মাহৰ পৰা এই যি কাম আৰম্ভ হৈছে, মানুহক ফুড পেকেট দিয়াৰ পৰা, মানুহক আন ধৰণে সহায় কৰাৰ পৰা প্লাজমা দিয়ালৈকে এটা ৰাজনৈতিক দলে যদি নিৰন্তৰভাৱে কাম কৰিছে, বানপানীহে COVID-19 হওক, আমি গৌৰৱ অনুভৱ কৰো। সেয়া কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কৰিছে। আৰু এই কাম আমি কিয় কৰিব পাৰিছো? মোৰ মনত আছে যিদিনাখন প্ৰথম লকডাউন দিছিলে, খুব সম্ভৱ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মোক ৰাতিপুৱা টেলিফোনত পাইছিলে আৰু তেখেতে এজন কাৰ্যকৰ্তাৰ দৰে বাৰাণসীত কেনেকে বুথে বুথে তেওঁ খোৱাৰ ব্যৱস্থা কৰিছে, বুথৰ কোন কাৰ্যকৰ্তাই কোন কাৰ্যকৰ্তাৰ ঘৰত খোৱাৰ পেকেট দিব, কেইদিনৰ দায়িত্ব ল'ব, তেখেতে মোক 7 মিনিট সময় ইমান সুন্দৰভাৱে বুজাই আছিলে। মই অলপ সময়ৰ কাৰণে চিন্তা কৰি আছিলো যে এইজন দেশৰ প্ৰধানমন্ত্ৰী নে আমাৰ দৰে এজন সাধাৰণ কাৰ্যকৰ্তা। অৰ্থাৎ তেওঁ মোক বুজাই আছিল যে আমাৰ প্ৰত্যেকজনৰ বুথত দুজনকৈ দিব পৰা মানুহ থাকে, দুজনে যদি আমি 21 দিনৰ 4 দিনৰ দায়িত্ব লওঁ। তেওঁ মোক ধুনীয়াকৈ বুজাই আছিলে যে কি ধৰণে তেওঁ বাৰাণসীত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ দ্বাৰা এটা সেৱাৰ সুন্দৰ অভিযান এটা আৰম্ভ কৰাৰ চেষ্টা কৰিছে লকডাউনৰ দ্বিতীয় দিনা। অৰ্থাৎ তেখেতৰ দূৰদৃষ্টি ইমান আছিলে যে লকডাউন দিয়ে তেওঁ লগে লগে চিন্তা কৰিছিলে যে কি ধৰণে দুখৰ সময়ত, দুৰ্দশাৰ সময়ত ভাৰতীয় জনতা পাৰ্টি মানুহৰ কাষত থিয় হ'ব পাৰে। এইজনে আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু এয়া আমাৰ এক সংস্কৃতি। দীনদয়াল উপাধ্যায় ডাঙৰীয়াই সপোন দেখিছিল যে অন্ত্যোদয়ৰ জৰিয়তে সমাজৰ পৰিৱৰ্তন কৰা, আৰু আজি আমি সেই সপোনবিলাকক বাস্তৱত ৰূপায়ণ কৰিব পাৰিছো। সপোনে সংকল্পৰ সৃষ্টি কৰে, সংকল্পই সিদ্ধি দিয়ে। আজি আমি লাহে লাহে ভাৰতীয় জনতা পাৰ্টিয়ে সেই অন্ত্যোদয়ৰ সপোনবিলাকক আমি আমাৰ ৰাজ্যখনত সংকল্পত পৰিণত কৰিছো। আজি আমি গৌৰৱ অনুভৱ কৰো যে বিনামূলীয়া সেই সংকটৰ কালত আমি সিদ্ধান্ত লৈছিলো যে আমি অন্ন যোজনা আৰম্ভ কৰিম, চাউল আমি বিনামূলীয়াকৈ দিম। NFSৰ কাৰ্ড নোহোৱা ব্যক্তিসকলক আমি 1000 টকা পৰৱৰ্তী সময়ত চাউল দিয়াৰ আমি সিদ্ধান্ত লৈছিলো। মানুহৰ ঘৰে ঘৰে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰখনে সেই সময়ছোৱাত অসমৰ মানুহৰ ঘৰে ঘৰে বিনামূলীয়া চাউল তুলি দিছিলে। কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে 3 মাহৰ বৃদ্ধ পেঞ্চন একেলগে আগবঢ়াই দিয়া, ইন্দিৰা মিৰি বিধৱা পেঞ্চন সেই সময়ছোৱাতে আৰম্ভ কৰা। অৰ্থাৎ আৰ্তজন আৰু দৰিদ্ৰজনৰ কাষত থিয় হোৱাৰ এক আমি গভীৰ সংকল্প লৈছিলো। ৰাজ্যখনৰ বিত্তীয় অৱস্থা অন্ধকাৰ আছিল। সেই অন্ধকাৰ বিত্তীয় অৱস্থাৰ সময়তো NFS কাৰ্ড নথকা পৰিয়ালক চাউলৰ যোগান, অন্ন যোজনাক ক্ৰিয়ান্বিত কৰা, বিনামূলীয়া চাউল প্ৰতি মাহতে অসমৰ 85% ব্যক্তিয়ে বিনামূলীয়াকৈ চাউল পাব। আৰু
বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চন, সেই সময়ছোৱাৰ ভিতৰতে আমি দৰিদ্ৰ আৰু আৰ্তজনৰ ওচৰত ৰাজ্য চৰকাৰখন থিয় হৈ থকাৰ আমি বজ্ৰ কঠোৰ সংকল্প লৈছিলো। আজি আমি আমাৰ ৰাজ্যখনে গৌৰৱ কৰিব পাৰে যে ভাৰতৰ সেই সকল নিৰ্বাচিত বিজেপি চৰকাৰৰ ভিতৰত আমি এখন চৰকাৰ যোনে কোভিড-19ৰ দুৰ্দশাৰ সময়তো বিত্তীয় পৰিস্থিতিৰ কোঙালগা পৰিৱেশৰ সময়তো আমি ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ এদিনৰ দৰমহাও আমি কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা নাছিলো আৰু আমি সম্পূৰ্ণ দৰমহা আদায় দিয়া আমি এখন আন বিজেপি শাসিত ৰাজ্যৰ ভিতৰত আমি এখন হিচাপে পৰিগণিত হৈছিলো। মই আজি নিজকে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে গৌৰৱ অনুভৱ কৰো যে উত্তৰ প্ৰদেশে যেতিয়া সিদ্ধান্ত লৈছিল যে কোটাৰ পৰা কণমানি শিশুসকলক আমি আমাৰ উত্তৰ প্ৰদেশলৈকে ঘূৰাই আনিম, সেইদিনাখন আমিও সিদ্ধান্ত লৈছিলো যে অসমৰ কণমানি শিশুসকলকো আমি আমাৰ ৰাজ্যখনলৈকে উভতাই আনিম। মুম্বাইৰ আছাম ভৱনত থকা প্ৰায় 100 কেঞ্চাৰ পেচেণ্টক আমি সেই লকডাউনৰ বিভীষিকাৰ মাজত আমি তেওঁলোকক অসমলৈ উভতাই আনিছিলো, যিটো মানৱতাৰ মানৱ সেৱাৰ নিদৰ্শনে এক পূৰ্ণ ৰূপ ধাৰণ কৰিছিল। আজি আমি গৌৰৱ অনুভৱ কৰো সেই সময়ছোৱাত গুজৰাট, ৰাজস্থানত পঢ়া বহু ছাত্ৰ ছাত্ৰীক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত একেলগে কাম কৰি আমি আমাৰ ৰাজ্যখনলৈকে উভতাই আনিছিলো আৰু সেই সকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও সেই অভূতপূৰ্ব দিনবিলাকত আমি আগবঢ়োৱা সেৱাৰ কথা আজিও তেওঁলোকে সামাজিক মাধ্যমত স্বীকৃতি প্ৰদান কৰিছে। আজিও তেওঁলোকে আমাৰ চৰকাৰখনৰ মানৱীয় দিশটোৰ কথা উল্লেখ কৰিছে। সেই সময়ছোৱাত আমাৰ ৰাজ্যখনে এখন ৰাজ্য আছিলে যে বিদেশত থকা সেই সময়ছোৱাত কোনোবা বিদেশত গৈছিল ঘূৰি আহিব পৰা নাছিল, তেনেকুৱা ব্যক্তিসকলৰ বেংক একাউণ্টলৈকেও আমি $1000 কৰি আমি পঠাইছিলো যাতে তেওঁলোকে পৰিৱেশৰ লগত মোকাবিলা কৰিব পাৰে। ভাৰতৰ বিভিন্ন স্থানত অসমীয়া লোকসকল কেঞ্চাৰ, হাৰ্টৰ অপাৰেশ্যন, বিভিন্ন বেমাৰ চিকিৎসাৰ কাৰণে যায়। সেই সময়ত তেনে দুৰাৰোগ্য ৰোগত ভুগি থকা প্ৰায় 1100 ৰোগীৰ বেংক একাউণ্টলৈকে আমি 25,000 হাজাৰকৈ দুবাৰ আমি 50,000 টকা আমি পঠিয়াইছিলো, যাৰ ফলত সেই সময়ত ৰোগীসকলে তেওঁলোকৰ সন্মুখত থকা অভূতপূৰ্ব পৰিৱেশৰ লগত বুজাবুজি মোকাবিলা কৰিবলৈ সক্ষম হৈছিল। মোৰ মনত আছে সেই সময়ছোৱাতে আমাৰ ৰাজ্যত বাহিৰত বাস কৰা 4 লাখ অসমৰ যুৱক যুৱতীৰ বেংক একাউণ্টলৈকে মাত্ৰ 15 দিনৰ ভিতৰত 4 লাখ লোকৰ বেংক একাউণ্ট সংগ্ৰহ কৰা, প্ৰতিজন লোকৰ জেনুইন ভাৱে তেওঁলোক আক্ৰান্ত হয় নে নহয় ডিচি সকলৰ পৰা ইনকুৱাৰী কৰা আৰু 15 দিনৰ ভিতৰত আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে 2000 টকাকৈ দুবাৰ আমি পঠাইছিলো। সেই সময়ছোৱাত ৰাজ্যৰ কঠিন বিত্তীয় পৰিৱেশৰ মাজতো আমি প্ৰায় 150 কোটি টকা খৰচ কৰিছিলো। কোভিড-19ৰ যোৱা পৰহি দিনাখন মই উত্তৰাখণ্ডত গৈছিলো। তাতে মোক কোৱা হৈছিল যে কোভিড-19ৰ যদি টেষ্ট কৰে এয়াৰ পেচেঞ্জাৰ সকলে তেওঁলোকে তাৰ কাৰণে টকা পইচা দিব লাগিব, অৰ্থাৎ পইচা দিহে টেষ্ট কৰিব পাৰিব। আজি আমাৰ ৰাজ্যখনত আজিৰ দিনটোলৈকে আমি যিমান কোভিড-19ৰ টেষ্ট কৰিছো, যিমানখিনি আমি কোভিড-19ৰ টেষ্ট কৰিছো, এজন ব্যক্তিৰ পৰা এটা টকা নোলোৱাকৈ আমি কোভিড-19ৰ আজি বিনামূলীয়া টেষ্ট কৰিছো। যিসকলে কোভিড-19ৰ চিকিৎসা লয় তেওঁলোকে জানে যে যি ধৰণৰ ইনজেকচন তেওঁলোকক দিব লাগে, একোজন পেচেণ্টৰ ট্ৰিটমেণ্টৰ কাৰণে অতি কমেও 30,000 পৰা 50,000 টকা খৰচ কৰিব লাগে। আমি ৰাজ্য চৰকাৰখনে
আজিৰ দিনটোলৈকে 1,40,000 1.5 লাখ কোভিড পেচেণ্টক আমি চিকিৎসা কৰিছো কাৰো পৰা এটকা লোৱাটো বাদ দিয়া বেলেগ কথা আনকি মুক্ত হৈ ঘৰলৈ ঘূৰি যোৱাৰ দিনাখনো তেওঁলোকৰ হাতত হৰলিক্সৰ পেকেট এটা বা সেভন প্লাছৰ পকেট এটা তুলি দিহে আমি তেওঁলোকক ঘৰলৈ পঠিয়াই দিছো আজি মানৱতাৰ এক উৎকৃষ্টতম নিদৰ্শন আজি অসমৰ ৰাজ্য চৰকাৰখনে আজি স্থাপন কৰিবলৈ সক্ষম হৈছে মই যেতিয়াই কোভিড-19ৰ চাবৰ কাৰণে আইসিইউ ৱাৰ্ডত সোমাও ভিতৰত সোমাও তাত থকা ৰোগীসকলে যি ধৰণে অকৃত্ৰিমভাৱে আমাৰ চৰকাৰখনক আমাৰ দলটোক আশীৰ্বাদ কৰে সেয়া শুনা আৰু দেখা মই ভাবো যে তেনেকুৱা কথা শুনা আৰু দেখাৰ সৌভাগ্য ৰাজনীতি কৰা মানুহৰ খুব কমেই হয় এনে সুন্দৰ সৌভাগ্য মই বাৰে বাৰে অনুভৱ কৰিবলৈ সক্ষম হৈছো আজি কোভিড-19ৰ মহামাৰীৰ মাজতো আজি এনেকুৱা নহয় যে আমি বহুত কৰবাৰ পৰা সহায় পাইছো কেন্দ্ৰীয় চৰকাৰে পাৰ্যমানে সহায় কৰিছে কিন্তু এটা পৰ্যায়ৰ পিছত স্বাস্থ্য যেহেতু ষ্টেট সাবজেক্টত পৰে স্বাস্থ্যৰ বিষয়ে দায়িত্ব লোৱাটো আমাৰ আৰু আমি দায়িত্ব নিৰ্বাহন কৰিব লাগিব আৰু ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰে আজি আমি কোভিড-19ৰ এই প্ৰতিকূল পৰিবেশৰ মাজতো আমি ৰাইজৰ ওপৰত কোনো ধৰণৰ কষ্ট নিদিয়াকৈ আজি আমি এই গোটেই পৰিবেশৰ লগত মোকাবিলা কৰিবলৈ চেষ্টা কৰিছো যেনেকৈ মানৱতাক সেৱা কৰা হৈছে সেই ধৰণে আজি আমাৰ ৰাজ্যখনৰ বিকাশমুখী যোজনাসমূহতো যাতে প্ৰশ্নবোধক চিন নপৰে তাৰ কাৰণে আমি আজি নিৰন্তৰ কাম কৰিছো এই সময়ছোৱাৰ মাজতে অৰুণোদয়ৰ দৰে অভূতপূৰ্ব আঁচনি আৰম্ভ কৰা হৈছে স্বয়ংৰ দৰে যুৱ সবলীকৰণৰ কাম হাতত লোৱা হৈছে আৰু এই দুৰ্দশাৰ মাজতো অসম দৰ্শনৰ দৰে আজি সুন্দৰ আধ্যাত্মিক আঁচনিবিলাককো আগবঢ়াই লৈ যোৱা হৈছে এই দুৰ্দশাৰ মাজতো 4খনকৈ মেডিকেল কলেজ ল কলেজ অসমৰ বিকাশমুখী যাত্ৰাটোক কোনো ধৰণে প্ৰশ্নবোধক চিন আহিব নিদিয়াকৈ আমি তাক আগবঢ়াই লৈ যাবলৈ আমি যি সংকল্প লৈছিলো সেই সংকল্প পথত আজি আমি নিৰন্তৰ আগুৱাই গৈছো আৰু মানুহে পূৰ্ণ সমৰ্থন কৰিছে এই গোটেই সমস্ত সময়ছোৱাত এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছে অসম চৰকাৰে কাম কৰিছে আৰু মানুহে নীৰৱে থিয় হৈ আছে আটাইতকৈ ডাঙৰ এই গোটেই সময়ছোৱাত মই যি দেখা পাইছিলো যে মানুহে কেনেকৈ আমি যদি এক কৰিছো মানুহে তাৰ লগত কেনেকৈ আৰু এটা যোগ কৰি দুই কৰাৰ বাবে সংকল্প লৈছে অসমত এক নতুন কথা আছিল তামুলপুৰত যেতিয়া সম্পৰ্ক অভিযানত মই গৈছিলো তেতিয়া এজন অৱসৰপ্ৰাপ্ত শিক্ষকে মোক কৈছিলে যে আপুনি দুদিনৰ আপুনি আমাক কৈছিলে যে এদিনৰ দৰমহা দুখীয়া মানুহক দিবৰ কাৰণে মই 2000 টকা মই বস্তু কিনি দিব পৰা নাছিলো 2000 টকা মই 200 কৈ 20 জন মানুহৰ দুখীয়া মানুহক ঘৰত দিছিলো সেই সময়ছোৱাত অসমৰ প্ৰত্যেকজন ৰাজ্য চৰকাৰত কাম কৰা কৰ্মচাৰীয়ে সেই সময়ছোৱাত নিজে য'ত যেনেকে পাৰে ৰাজ্য চৰকাৰৰ হৈ আমি আহ্বান জনোৱাৰ লগে লগে প্ৰত্যেকজন কৰ্মচাৰীয়ে আজি আৰ্তজনক দৰিদ্ৰজনক সেৱা কৰাৰ কামত আগবাঢ়ি আহিছিল অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি বা ৰাজ্য চৰকাৰখনে যি কাম কৰিছিল তাত মাল্টিপ্লাইং এফেক্ট আনিছিল মানুহে এক মানুহৰ আন্দোলন মানুহক সেৱা কৰাৰ যি উৎসাহ মানুহক সেৱা কৰাৰ যি চিন্তা হি এক মানুহৰ আন্দোলনলৈ আমি ৰূপান্তৰ কৰিব সক্ষম হৈছিল অসম আৰক্ষীয়ে ঔষধ লৈ মানুহৰ ঘৰত উপস্থিত হোৱা আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে পিপি কিট পিন্ধি মাৰ্চ মাহৰ পৰা আজিলৈকে নিৰন্তৰ গতিত কৰি অহা পৰিশ্ৰম আৰু সেৱাই মানৱতাৰ পূৰ্ণতা আমি এই জীৱন কালতে আমি দেখিবলৈ সক্ষম হৈছো আজি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যি সপোন আছিল সেই সপোন আজি ভাৰতীয় জনতা পাৰ্টি
আমি এটা ৰাজনৈতিক দল হিচাপে সেৱাৰ পৰা প্লাজমালৈকে ফুড পেকেটৰ পৰা ঔষধলৈকে আৰু সেই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে আৰ্তজনৰ কাষত থিয় হোৱাৰ পৰা বিকাশমুখী যাত্ৰালৈকে আমি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সেই অন্ত্যোদয়ৰ স্বপ্ন আমি বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি সম্পূৰ্ণ নিয়োজিত কৰিছিলো আৰু আজি আমি ক'ব পাৰো যে আমি বহুত ধৰণে সেই কামত আমি সফল হৈছো মই ভাবো যে ভাৰতীয় জনতা পাৰ্টি আজি এক মানুহৰ দললৈ ৰূপান্তৰিত হ'ল কোনোবা ৰাজনৈতিক দলে কয় যে আমি ঘৰে ঘৰে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰো ঘৰত সোমাব নোখোজে ভাৰতীয় জনতা পাৰ্টিয়ে সকলোৰে অন্তৰে অন্তৰে থাকিবলৈ চেষ্টা কৰে কোনোবা ৰাজনৈতিক দলে যদি কয় আমি ঘৰে ঘৰে আমাৰ উত্তৰ এইটোৱে যে আমি মানুহৰ অন্তৰে অন্তৰে আমি মানুহৰ হৃদয়ে হৃদয়ে কাৰণ আমি তাক বিশ্বাস কৰো মানুহৰ হৃদয়ত পৰমাত্মা থাকে মানুহৰ অন্তৰত পৰমাত্মা থাকে আৰু সেই পৰমাত্মাক সেৱা কৰা সেই পৰমাত্মাক শুশ্ৰূষা কৰাই হৈছে ভাৰতীয় আধ্যাত্মিকতাৰ একমাত্ৰ নিদৰ্শন একমাত্ৰ আদৰ্শ আমি কাৰো ঘৰত সোমাব নোখোজো আমি ঘৰৰ পৰা আৰু দূৰলৈ যাব খোজো আমি আৰ্তজনৰ দৰিদ্ৰজনৰ জ্যেষ্ঠজনৰ কনিষ্ঠজনৰ আমি হৃদয়ত থাকিব খোজো আমি অন্তৰত থাকিব খোজো আৰু কাৰোবাক দেখি কোৱা কথা নহয় মই যোৱা নিৰ্বাচনৰ সময়তে হওক লোকসভা নিৰ্বাচনৰ সময়তে হওক প্ৰতিটো দিনে প্ৰতিখন ৰাজনৈতিক সভাত কৈছো যে আমি মানুহৰ অন্তৰত থাকিব খোজো ভাৰতীয় জনতা পাৰ্টিয়ে অন্ত্যোদয়ৰ সপোনেৰে মানুহৰ হৃদয়ত থাকিব খোজে মানুহৰ অন্তৰত থাকিব খোজে আৰু সেই সপোন আৰু সেই সেৱা এই দুইটাকে লৈ আমি আগুৱাই যাব লাগিব মই বিশ্বাস কৰো যে সেৱাই সংগঠন অকল কোভিডতে আবদ্ধ নাথাকিব ই এক নতুন দিগন্তলৈ গতি কৰিলে প্ৰতিটো দিন প্ৰতিটো কথাত আমি কেনেকে সেৱা কৰিব পাৰো আমাৰ প্ৰতিটো কামে কেনেকে আন এজনৰ মুখলৈ হাঁহি উভতাই আনিব পাৰে আমাৰ প্ৰতিটো সংকল্প কেনেকে আৰ্তজনৰ চকুলৈ আৰ্তজনৰ হৃদয়লৈ আশাৰ বন্তি নমাই আনিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সেৱাই নিজক জীৱনৰ মূল মন্ত্ৰ হিচাপে গ্ৰহণ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০তম জন্ম দিৱসত আমি যদি সেই মহান সংকল্প লওঁ যে সেৱাই সংগঠন সেৱাই জীৱন সেৱাই আমাৰ লক্ষ্য তেতিয়াহলে মই ভাবো যে আমাৰ জীৱন কালতে আমি আমাৰ ৰাজ্যখনক মানৱতাৰ সুউচ্চ শিখৰলৈ আমি লৈ যাব পাৰিম পুনৰ এবাৰ আজিৰ এই সফলতা আমাৰ সফলতা নহয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই সেৱাৰ যি উৎকৃষ্টতম নিদৰ্শন দাঙি ধৰিলে তাক আজি আমি কৃতজ্ঞতাৰে সোঁৱৰণ কৰিছো মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক ওচৰত মই মোৰ হৃদয় মই মোৰ অন্তৰেৰে সৈতে কৃতজ্ঞতা জনাইছো তেওঁলোকক প্ৰণাম জনাইছো যে তেওঁলোকে কোভিড-19ত নিজে কি পাইছে নিজৰ ঘৰত কি আছে তাক লৈ চিন্তা নকৰি সেৱাৰ যি উৎকৃষ্টতম নিদৰ্শন সমাজৰ হাতত দাঙি ধৰিলে আজিও প্লাজমা দানৰ জৰিয়তে সেই সেৱাৰ ধাৰাবাহিকতাক যি সুউচ্চ শিখৰলৈ লৈ যোৱাৰ সংকল্প কৰিলে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ ওচৰত মোৰ কৃতজ্ঞতা জনাই ৰাজ্যিক সভাপতি তেখেতৰ টিম সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো আমি পূৰ্বতে উল্লেখ